আজি মই কেইবিধমান ঔষধি গুণ সম্পন্ন গছৰ পাতেৰে আঞ্জা বনাম। এই পাতখিনি ভেদাইলতা, নৰসিংহ, বৰমানিমুনি, সৰু মানিমুনি, মচন্দৰী, মৰলিয়াৰ পাত আৰু ৰুৰুং শাক আছে। আঞ্জাখনৰ বাবে মই ডাঙৰ আলু এটা লৈছোঁ, পিঁয়াজ দুটা, আদা এডোখৰ, নহৰু, জলকীয়া কেইটামান আৰু ক'লা জালুকৰ গুড়ি অলপ লৈছোঁ। ৰৌ মাছৰ সৰু পিচ 4 টুকুৰ লৈছোঁ আৰু মৌ লৈছোঁ 2টা। এইখিনিয়ে মোৰ আঞ্জাখনৰ বাবে ৰান্ধিবলগীয়া সামগ্ৰী। এতিয়া মই মাছখিনি 1 চামুচ নিমখ আৰু 1 চামুচ হালধি দি সানি লওঁ। মাছখিনি এতিয়া আমি মাছৰ পাতখিনি পিঁয়াজ দি দিম। নহৰু আৰু আদা দি দিম। আলুটো এতিয়া শুকাই জিৰাখিনি তুলি চালি দি দিম। ঔষধি গুণ সম্পন্ন এই শাকৰ গুড়িখিনিক আমি তিতা জিৰা বুলিও কওঁ। যিহেতু ইয়াত ৰুৰুং শাক, পচতীয়া পাত থাকে আৰু অলপ আঞ্জাখন তিতা তিতা ভাৱ লাগি থাকে, সেইবাবে আমি এই গুড়িখিনি তিতা জিৰা বুলিয়ে কওঁ। এতিয়া ভাজি লোৱা হয় আঞ্জাখনত পানী ঢালি দিম। এতিয়া মই তুলি থকা আঞ্জাখিনিত মাছখিনি ঢালি দিলোঁ আৰু জালুকৰ গুড়িখিনি দি দিলোঁ। এই ঔষধি গুণ সম্পন্ন শাকৰ আঞ্জাখিনি বিভিন্ন ৰোগৰ বাবে ভাল, বিশেষকৈ পেটৰ অসুখৰ বাবে এই আঞ্জাখন বহুত ভাল। আঞ্জাখন এতিয়া মোৰ হৈ আহিছে। আপোনালোকেও এনেকুৱা প্ৰচেছেৰে এনেদৰে আঞ্জা এখন বনাই খাই চাবচোন। ভেদাইলতা, মানিমুনি, নৰসিংহৰ পাত শুকাই ধুই দিনলৈ সংৰক্ষণ কৰি থ'ব পাৰি। মই এইদৰে ভেদাইলতা, মানিমুনি, নৰসিংহৰ পাত শুকাই বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।